হয়, হৰিনাম ধ্বনিয়ে মুখৰিত হৈ পৰিছে বৃহত্তৰ নিমাইজান অঞ্চল। 4 দিনীয়া কাৰ্যসূচীৰে ইয়াত ভাগৱত পাঠ, ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। নিমাইজানবাসী ৰাইজৰ উদ্যোগত সুন্দৰকৈ চৌপাশ সজাই পৰাই তোলা হৈছে। এয়া মই দেখুৱাইছোঁ, অতি দৃষ্টিনন্দন দৃশ্য ইয়াত কৰি তোলা হৈছে। মই দেখুৱাইছোঁ ইয়াত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। এফালে নাম চলি আছে, ইয়াত মুখৰ ওপৰত ইয়াত হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰিছে। আৰু মই ইয়াৰ যিসকল উদ্যোক্তাসকল আছে, কি কি কাৰ্যসূচী থাকিব ইয়াত সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। এয়া মই কি ধৰণে আয়োজন কৰা হৈছে, কি কি কৃষ্ণ কৃষ্ণ নিমাইজানবাসী ৰাইজৰ উদ্যোগত শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি প্ৰথম কাৰ্যসূচী। আজি বিভিন্ন ধৰণৰ মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে। এতিয়া ভাগৱতৰ নাম প্ৰসংগ চলি আছে। আমি আশা কৰিম সকলো ভক্তপ্ৰাণ ৰাইজৰ সহযোগে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি দিব। সকলোকে আমি সেৱা ধৰিছোঁ। মই এতিয়া নামৰ য'ত নাম প্ৰসংগ কৰি আছে তালৈ লৈ যাব বিচাৰিছোঁ। এয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। ভক্তপ্ৰাণ ভকত বৈষ্ণৱ আহি সমবেত হৈছে। ইয়াত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই ভাগৱত পাঠ, ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শনৰ বাবে নিশা ভাওনা প্ৰদৰ্শনো কৰা হ'ব। মই নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এয়া এয়া কিছু আমি পৰিৱেশ দেখুৱালোঁ।
এনেদৰে শিৱসাগৰৰ নিমাইজানত ভাগৱত পাঠ আৰু ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰা হৈছে নিমাইজান বৰনামঘৰ সমীপৰ সাংস্কৃতিক কল্যাণ কেন্দ্ৰ প্ৰাংগণত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।